সুজিত কুমাৰ নাথে আমাৰ এই আসাম জব হাব চেনেলটোত স্বাগতম জনালোঁ। এই চেনেলটোৰ জৰিয়তে মই অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা চাকৰিৰ বাবে মই গুৰুত্বপূৰ্ণ ক্লাছৰ লগতে গাইডেন্স আগবঢ়াই আহিছোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কৈ থওঁ, চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ মই কষ্ট কৰি ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই আহিছোঁ মোৰ বিজি জব শেডিউলৰ মাজতো। আৰু মোৰ ইন্ট্ৰডাকশ্যনটো যদি দিব বিচাৰোঁ, মই নিজেও 3টা চেন্ট্ৰেল গভৰ্ণমেণ্ট জব 6 মাহৰ ভিতৰত কোৱালিফাই কৰিছিলোঁ। আৰু মই সেইটো কাৰণে অসমৰ যিসকল এছপিৰেণ্ট হয় তেওঁলোকক মই গাইড কৰিবৰ বাবে এই চেনেলটো খুলিছোঁ। আজি মই এটা স্পেচিয়েল টপিক লৈ আহিছোঁ। আপোনালোকে টাইটেল বা থাম্বনেইল দেখি গম পাইছে। আজি মই মেথছৰ ওপৰত ডিছকাছ কৰিম। আমি মেথছ ছাবজেক্টটো এনেকুৱা এটা ছাবজেক্ট হয় বহুত ষ্টুডেণ্টে টান পায়, মানে মেথছ বুলি ক'লেই মানে ভয় খাই যায়। মই নিজে ভাবোঁ, মই নিজে বহুত ষ্টুডেণ্ট দেখিছোঁ যিসকলে মেথছ দেখিলে ভয় খায়। সেয়া লাগিলে জব এছপিৰেণ্টে হওক বা বৰ্ড এক্সাম হওক। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে। মই যোৱা 5 বছৰে প্ৰায় হাজাৰ ষ্টুডেণ্টক মই গাইড কৰি আহিছোঁ যিকোনো ছাবজেক্ট ৰিলেটেডত। আৰু মই এই এক্সপিৰিয়েঞ্চত মই এটা ন'টিছ কৰিলোঁ যে মেথছৰ কাৰণে বহুতে ভয় খায়। মই নিজে বেংকিং এক্সাম ক্ৰেক কৰিছিলোঁ 3টা, আৰু বেংকততো বেছি মেথছে আহে চবেই জানে, আৰু বহুত কম সময়ৰ ভিতৰত কৰিব লাগে। তো হ'লেও মই কেনেকৈ পঢ়িছিলোঁ, মানে বেংকিং মেথছত বহুত স্পীড লাগিব। আপোনাৰ 35টা কুৱেশ্যন 20 মিনিটত কৰিব লাগে, বহুত স্পীডত কৰিব লাগিব। তো সেইটো কাৰণে মই কিছুমান আপোনালোকক টেকনিক্স দিম, যিখিনি টেকনিকে আপোনালোকৰ অসম চৰকাৰৰ যিখিনি পৰীক্ষা হয়, DME হওক, APSC CSET লেভেলৰ হওক, বা আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰখিনি হওক, DME ADRE যিকোনো এক্সাম অসম চৰকাৰৰ, মেথছটো আপোনালোকে কেনেকৈ ধুনীয়াকৈ ক্ৰেক কৰিব পাৰিব তাৰ ওপৰত এই ভিডিঅ'টো মই বনাইছোঁ। প্ৰথম আমি চিলেবাছখিনি ডিছকাছ কৰিম, কি পঢ়িব লাগে। আৰু মোৰ ওচৰত এখন কিতাপ আছে, ঠিক আছে। মই নতুনকৈ এখন কিতাপ আনিছোঁ। এইখন মই কিতাপখন দেখাম, কিয় ভাল হয় মই নিজে ক'ম। কিতাপখন কেনেকৈ পঢ়িব লাগে মেথছৰ কাৰণে অকল এইখন কিতাপ যদি চাই এনাফ। মই নিজে চাইছোঁ, মানে ভাল লাগিলে সেইটো কাৰণে লৈছোঁ। আৰু এই কিতাপখনৰ পৰা মই আপোনালোকক পঢ়াব গৈ আছোঁ। ফাৰ্ষ্ট অফ অল মই দুটামান কথা কওঁ। প্ৰথম কথা, মই নিজে মেথছত মেট্ৰিকত 100 পাইছিলোঁ আৰু এডভান্সত 99। তাৰপিছত হাই ছেকেণ্ডেৰীটো মোৰ মেথছত হাইষ্ট মাৰ্ক আছিলে 99। মানে মোৰ মেথছ বহুত ভাল লাগে। NDA এক্সাম ক্ৰেক কৰিছিলোঁ মেথছৰ কাৰণে, JEE ফাৰ্ষ্ট এটেম্পটত ক্ৰেক কৰিছিলোঁ। মেথছ ভাল পাওঁ। NIT শিলচৰৰ পৰা BTech হয়। তো মেথছ আপোনালোকে ভয় কৰিব নালাগে। মেথছ ছাবজেক্টটো এনেকুৱা বস্তু হয়, মুখস্থ নহয় হে। বহুত ষ্টুডেণ্ট থাকে previous year প্ৰশ্নবিলাক চাই সেনেকুৱা টাইপৰ কুৱেশ্যন ছল্ভ কৰি গুচি যায়, ভাবে সেনেকুৱা আহিব, কিন্তু নাহে পৰীক্ষাত। তো মেথছ বস্তুটো GK বা হিষ্ট্ৰী জিঅ'গ্ৰাফীৰ নিচিনা মুখস্থ কৰা বস্তু নহয়, বায়'লজিৰ নিচিনা মুখস্থ নহয়। এইটো বুজি পেলাই কৰিব লাগিব। আৰু এইটো নাভাবিব যে এনেকুৱা প্ৰশ্ন চাইছোঁ পৰীক্ষাত সেনেকুৱাই আহিব। তো আপুনি বেলেগ গোটেইখিনি টপিক চাইহে আপুনি মেথছ এক্সামত যাব। আৰু এই মেথছ এক্সামত যোৱাৰ আগতে আপুনি কেনেকৈ পঢ়িব সেইটো এটা কথা। তো চাওক, মেথছৰ প্ৰথমতে আপুনি চিলেবাছ জানিব লাগিব, ঠিক আছে। আৰু নৰ্মেলি অসম চৰকাৰৰ যিবিলাক পৰীক্ষা হয় তাতে মেথছৰ চিলেবাছ একেই হয়, প্ৰায় একেখিনি বস্তুৱে আহি থাকে। তো চিলেবাছখিনি ফাৰ্ষ্ট জানিব লাগিব, আৰু একেখিনি বস্তুৱে আহি থাকে। তো আপুনি মেথছ কৰাৰ আগত প্ৰথম বুজিব। এতিয়া যি প্ৰশ্ন কৰি নাথাকিব। ফাৰ্ষ্ট অফ অল আপুনি কিবা এটা এক্সাম দিব গৈ আছে, DME হওক, CSET হওক, যিয়ে নহওক, ফাৰ্ষ্ট যোৱা 5 বছৰমানৰ কুৱেশ্যন পেপাৰবিলাক চাওক, কেনেকুৱা ধৰণৰ মেথছ আহে, এনালাইজ কৰক। সেইবিলাক কুৱেশ্যন এনচাৰ মুখস্থ নকৰিব মেথছৰ বাবে, জাষ্ট চাওক মেথছৰ কিমান আহে, কেনেকুৱা বস্তু আহে চাওক। তাৰপিছত আপুনি সব মেথছৰ কাৰণে চিলেবাছ একেই থাকে, ঠিক আছে। ইয়াত এই কিতাপখনতে আছে, মই দেখাই দিম অলপ পিছত। চিলেবাছখিনি ইয়াতে আছে ধুনীয়াকৈ। তো মই যদি কৈ দিওঁ চিলেবাছ কি আছে, মই একবাৰ কিতাপখনৰ পৰাই কৈ দিওঁ। এৰিথমেটিক আহে, আপোনাৰ নাম্বাৰ ছিষ্টেম আহে, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, কি আহে মই এই কিতাপখনৰ পৰা ধুনীয়াকৈ মই দেখাই দিম অলপ পিছত। তাৰপিছত আপুনি সেই টপিকবিলাক ভালকৈ কৰিব লাগিব। এতিয়া কেনেকৈ কৰিব, আকৌ টান লাগিব পাৰে। এইখিনিতো ডাইৰেক্ট এই কুৱেশ্যনখিনি আমি ডাইৰেক্ট ছল্ভ কৰিব নোৱাৰোঁ, আমিতো বুজিব লাগিব। হয়, ইয়াত বুজাই লিখাও আছে, কিন্তু মেথছ বস্তুটো এনেকুৱা আপুনি লিখাখিনি চাইটো বুজি নাপায়। আপুনি বুজি পাবলৈ আপুনি ভিডিঅ' চাব লাগিব, ঠিক আছে। ভিডিঅ' বা আপুনি ক'ৰবাত যদি কোনোবা অফলাইন কোনোবা টিচাৰৰ ওচৰত পঢ়িছে, সেইটো বেষ্ট। বুজিবৰ কাৰণে আপুনি ভিডিঅ' চাবই লাগিব। মই নিজে মেথছৰ এটা ছিৰিজ চলাই আছোঁ, মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম। তাতে মই বুজাইছোঁ আপোনালোকক। মই কুৱেশ্যন এনচাৰ ছল্ভ কৰা নাই, আপোনালোকক থিয়ৰী বুজাইছোঁ ধুনীয়াকৈ। পাৰ্চেণ্টেজ হওক, এজ হওক, ৰেচিঅ', আপোনাৰ এৰিয়া, গোটেই টপিক ৱাইজ ধুনীয়াকৈ মই বুজাই গৈ আছোঁ। 1 ঘণ্টামানৰ ভিডিঅ' হয় ডেইলি।
মই সিৰিজটো আপুনি যদি চোৱা নাই বহুত ভুল কাম কৰি আছে চাওক যোনে মেথছ নাজানে হেতু সিৰিজ চাওক বহুত সহজকে বুজোৱা আছে তো আপুনি কিবা এটা কোৱেশ্চন কৰাৰ আগতে ধৰক সিলেবাসটো উলিয়ালে তাৰপিছত ধৰক প্ৰথম ওলালে পাৰ্চেন্টেজ তো আপুনি ডাইৰেক্ট পাৰ্চেন্টেজৰ কোৱেশ্চনটো ইয়াৰ পৰা সলভ কৰিব নোৱাৰে তো কি কৰিব প্ৰথম পাৰ্চেন্টেজৰ ভিডিও এটা চাই লওক মোৰ ভিডিও যে চাব লাগিব হেতু কোনো কথা নাই আপুনি ইউটিউবত জাস্ট মাৰক পাৰ্চেন্টেজ ফৰ গভৰ্নমেন্ট জব এক্সাম বহুত কেটা ভিডিও আহিব আপুনি 2-3টা ভিডিও আপুনি টাইম দিব লাগিব মেথছত এনেকুৱা নহয় কি এদিন আহি ডাইৰেক্ট প্ৰেক্টিছ কৰিলে হৈ যাব আপুনি 2-3 ঘণ্টা টাইম দিয়ক আৰু চাওক থিওৰিখিনি চাওক কেনেকৈ কৰিছে কোৱেশ্চন বিলাক চাওক তে প্ৰেক্টিছ কৰিবলৈ তেতিয়া চেষ্টা নকৰিব যেতিয়া ভিডিওটো চলি থাকে ন আপুনি যেতিয়া ভিডিওটো চাই আছে প্ৰেক্টিছ কৰিব চেষ্টা নকৰিব আপুনি এটা দুটা কৰিব পাৰে কিন্তু কেনেকৈ কৰিছে ফাৰ্স্ট হেতু আয়ত্ত কৰক মোৰ ভিডিওত মই যেনেকৈ পঢ়াইছো আপুনি চাওক মই কেনেকৈ আপোনালোকক কৰিবলৈ শিকাইছো আপুনি ভিডিওটো একবাৰ চাই লওক 1 ঘণ্টাৰ ভিডিও যদি আপোনালোকৰ টান লাগে বেছি সময় নাই ডাবল স্পীডত চাব পাৰে বা 1.5ত চাব পাৰে সোনকালে শেষ হ'ব হেখিনি চাই হোৱাৰ পিছত আপুনি 3 ঘণ্টা মান 2 ঘণ্টা 3 ঘণ্টা ধুনীয়াকৈ চালে তাৰ পিছত আপুনি এই কিতাপখনৰ পৰা টপিকটো মানে পাৰ্চেন্টেজৰ কোৱেশ্চন উলিয়াই লওক ধুনীয়াকৈ পাৰ্চেন্টেজৰ কোৱেশ্চন আছে এটা কোৱেশ্চন কৰিব চেষ্টা কৰক ইয়াত সলিউশনো থাকিব তো আপুনি কি কৰিব ফাৰ্স্ট সলিউশনখিনি হাতেৰে থাকিব কিন্তু ইয়াত সলিউশন বেলেগকৈ আছে আপুনি ফাৰ্স্ট কোৱেশ্চনখিনি চাব তাৰ পিছত সলভ কৰিব চাব সলভ কৰি আপুনি কৰিব পাৰিছে নে হেতু এনালাইজ কৰক নিজক ডাইৰেক্ট কোৱেশ্চন আনসাৰ কৰিব গলে আপুনি বেছি ডিপ্ৰেছনত বেছি যাব বেছি প্ৰেছাৰ পাই যাব যে একোটো নাজানো তো ফাৰ্স্ট কৰিবৰ কাৰণে আপুনি ভিডিও এটা চাওক টপিকটো বুজক টপিক ওয়াইজ ডাইৰেক্ট সব বস্তু একেদিনাই নহয় আজি এটা টপিক চালো কি নতুন কথা শিকিলো আমি এখন বহিত লিখি ৰাখিম ধুনীয়াকৈ পাৰ্চেন্টেজৰ ওপৰত কি নতুন কথা শিকিলো তাৰপিছত ইয়াৰ থকা কোৱেশ্চনখিনি আমি প্ৰেক্টিছ কৰিম পাৰ্চেন্টেজৰ বহিখন চাই লম কিবা নোৱাৰিলে বহিখনত চাই লম তো তেনেকৈ যেতিয়া নিজে নোটছ বনাই নিজে প্ৰেক্টিছ কৰি গৈ থাকিব আপোনালোকৰ বেছি ডেভেলপ হৈ গৈ থাকিব আৰু কিবা এটা কোৱেশ্চন ধৰক ইয়াত নোৱাৰিলে ইয়াত সলিউশন আছে নোৱাৰিলে সলিউশনটো চাই লওক কেনেকৈ কৰিছে বুজিবলৈ মুখস্থ কৰিব চেষ্টা নকৰিব আকৌ কৈছো সলিউশনখিনি চাই লওক পাৰি যাব এতিয়া মই এই কিতাপখন দেখাই দিওঁ আৰু ইয়াত কি সিলেবাস আছে কি কোৱেশ্চন আছে একবাৰ দেখাই দিওঁ আহক মই এইখন ওচৱাল বুকছৰ অবজেক্টিভ কোয়ান্টিটেটিভ এপ্টিটিউড ফৰ অল কম্পিটিটিভ এক্সামিনেশ্যন এখন মই পঢ়ি আছো আৰু ইয়াৰ ওপৰত মই ক্লাছো দিম এখন কিতাপৰ পৰা পঢ়াম ডেসক্ৰিপচনৰ লিংকটো থাকিব পাৰে আৰু কোনোবাই যদি কিনিব বিচাৰে তাৰ পৰা কিনিব পাৰে 100% আপডেটেড চেপ্টাৰ ওয়াইজ থাকিব ধুনীয়াকৈ মোৰ নিজৰ ভাল লাগিল হেতু কাৰণে মই এই কিতাপখন আপোনালোককো এবাৰ দেখাবলৈ চেষ্টা কৰিম কাৰণ সকলোৱে লোৱাটো উচিত মোৰ মতে এখন কিতাপ ইয়াত টপিক ওয়াইজ ধুনীয়াকৈ থাকে সব মই পাৰ্চেন্টেজ পঢ়াইছো পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ কি আহে মই ফাৰ্স্ট কৈ দিছো অসম চৰকাৰ পৰীক্ষা বিলাকত বেছিকৈ পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ৰেশিও পাৰ্টনাৰশ্বিপ এভাৰেজ মিক্সাৰ স্পীড টাইম এণ্ড ৱৰ্ক পাইপ এই এৰিথমেটিক পোৰ্শনটো অসম চৰকাৰৰ পৰীক্ষা বিলাকত বেছিকৈ আহে ইয়াৰ পৰা এৰিথমেটিক তাৰপিছত এডভান্স মেথছৰ যিখিনি পোৰ্শন আছে ইমান নাহে অসম চৰকাৰৰ এক্সাম বিলাকত এইখিনি পোৰ্শন আপোনালোকে স্কিপ কৰিব পাৰে 13 নম্বৰ যোনটো আছে মেনচুৰেচন হেতু চাব খালি 13 নম্বৰটো বাকি এইখিনি চাব নাম্বাৰ সিস্টেম ইম্পৰ্টেন্ট হয় তো নাম্বাৰ সিস্টেমখিনি ভালকৈ চাব নাম্বাৰ সিস্টেম ডাটা ইন্টাৰপ্ৰিটেশন বেংকিং এক্সাম বিলাকত আহে অসম চৰকাৰৰ পৰীক্ষাত নাহে এবোৰ তাৰপিছত মডাৰ্ণ মেথমেটিক্স এবিলাকো নাহে অসম চৰকাৰৰ পৰীক্ষাত তো কি আহে মই কৈ দিলো এৰিথমেটিক গুটেখিনি চাব ইয়াৰ অকল মেনচুৰেচন নাম্বাৰ সিস্টেমৰ এখিনি আৰু ডাটা ইন্টাৰপ্ৰিটেশন বেংকিংৰ কাৰণে তাৰপিছত কেনেকৈ আছে চেপ্টাৰ বিলাক মই অলৰেডি ক'লো এটা টপিক পঢ়ি এই টপিকটো আপুনি বুজিব তাৰপিছত পঢ়িব বুজিবৰ কাৰণে ইয়াতো ধুনীয়াকৈ নোটছ লিখাই আছে তো ইয়াত পৰা মই বুজোৱাখিনি যদি চাই বুজা নাই ইয়াৰ পৰা চাইও ধুনীয়াকৈ বুজি ল'ব পাৰে ফাৰ্স্ট ফৰ্মুলাখিনি কাৰণ কিতাপখন মোৰ এটো কাৰণে ভাল লাগিলে ইয়াত ইমান বেছি ডিটেইলছ নিদি অকল যিবিলাক ইম্পৰ্টেন্ট বস্তু ফৰ্মুলা যিবিলাক আপুনি পৰীক্ষালৈ যোৱাৰ আগতে এইখিনি জাস্ট এবাৰ ৰিভিজন কৰি যাওক পৰীক্ষালৈ যোৱাৰ আগত প্ৰত্যেকটো টাইম এণ্ড ৱৰ্কৰ টোটেল ৱৰ্ক ইমান ইম্পৰ্টেন্ট পইণ্ট পাইপ এণ্ড সিস্টাৰ্ন ইমান স্পীড টাইমৰ কাৰণে এইখিনি ফৰ্মুলা পৰীক্ষালৈ যোৱাৰ আগতে এই ফৰ্মুলাখিনি জাস্ট মুখস্থ কৰি যাওক ঠিক আছে আৰু মানে ধুনীয়াকৈ বুজোৱা আছে বস্তুবিলাক ফৰ্মুলা লিষ্ট আছে চাওক ফৰ্মুলা লিষ্ট আছে ধুনীয়াকৈ ঠিক আছে হাইট ডিস্টেন্সৰ পৰা পুৰা ধুনীয়া ফৰ্মুলাবিলাক মুখস্থ কৰি যাওক আৰু ছবি আকাৰে বুজোৱা আছে ধুনীয়াকৈ এইবিলাক তাৰপিছত মই যদি কোৱেশ্চনবিলাক চাবলৈ যাওঁ ফাৰ্স্ট ধৰক পাৰ্চেন্টেজ এটা টপিক আহিল পাৰ্চেন্টেজ ফাৰ্স্ট ধুনীয়াকৈ পাৰ্চেন্টেজৰ বস্তুবিলাক দিয়া আছে তাৰপিছত উদাহৰণ দিয়া আছে এক্সাম্পল তো আপুনি প্ৰেক্টিছ কৰিলে এই এক্সাম্পলৰ পৰা কৰিব ঠিক আছে এক্সাম্পলখিনি কৰিলে কৰিব পাৰিছে নে ফাৰ্স্ট
সলিউশনটো কাটি দিব মানে সলিউশনটো নাচাই পেলাই কৰিব পাৰিছে নাই চাব ঠিক আছে ঠিক তেনেকৈ তাৰ পিছত আপুনি বিগিনাৰ লেভেলৰ কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰিব চাব প্ৰথম যদি আপুনি মেথছত ভাল নহয় তো প্ৰথম আপোনাৰ ফোকাস থাকিব বিগিনাৰ লেভেল কোৱেশ্চনখিনি প্ৰেক্টিছ কৰিবলৈ বহুত কোৱেশ্চন পাব চাওক এটা টপিকৰে 25টা কোৱেশ্চন এইখিনি হৈ যোৱাৰ পিছত এডভান্স খিনি চাব ইন্টাৰমিডিয়েট খিনি চাব পাৰ্সেন্টেজ কিমান কৰিব পাৰিছে কৰি হোৱাৰ পিছত এক্সপাৰ্ট লেভেল খিনি চাব পাৰে এইখিনি অসম চৰকাৰ পৰীক্ষাত এটলিষ্ট এক্সপাৰ্ট লেভেল খিনি কোৱেশ্চন ইমান নাহে কাৰণ এইখিনি অলপ বেছি টান লেভেলৰ কোৱেশ্চন হৈ যায় হলো আপুনি প্ৰেক্টিছৰ কাৰণে কৰি চাব পাৰে তো কৰি আপুনি এনসাৰ কিখিনি ইয়াত বিচাৰি ল'ব আৰু সলিউশন ঠিক আছে কোনোবা কোৱেশ্চন পাৰা নাই ইয়াত ধুনিয়াকৈ সলিউশন খিনি চাই ললে হ'ল তেনেকৈ প্ৰত্যেকটো টপিকৰ কাৰণে পাব চাওক ইয়াত এটো মিক্সাৰ এণ্ড এলিগেশন ঠিক আছে তাৰ পিছত ধৰক নেক্সট যদি মই চাওঁ প্ৰত্যেকটো টপিক আছে মেনচুৰেশন হক তাৰ পিছতে আপোনাৰ এলজেব্ৰা পাৰ্টৰ প্ৰত্যেকটো টপিক পাব ধুনিয়াকৈ কিতাপখন বহুত ভাল লাগিলে আৰু অলপ ডাঙৰো কিতাপ হয় বহুতে বেলেগ কিতাপ পঢ়িব কয় কিন্তু মোৰ এই কিতাপখন বেছি ভাল লাগিলে তো হেতু কাৰণে মই আপোনালোকক এই কিতাপখনৰ কাৰণে সাজেশন দি আছো ডেসক্ৰিপচনৰ লিংকটো থাকিব আপোনালোকে কিনিব পাৰে ধুনিয়াকৈ ওচৱাল বুকছৰ অবজেক্টিভ কোৱান্টিটিভ এপ্টিটিউড আৰু কিতাপখন ল'বৰ কাৰণে ডেসক্ৰিপচনত থাকিব আৰু মই এই কিতাপখনৰ পৰা পঢ়োৱা আৰম্ভ কৰিম অতি সোনকালে